হিমাচল প্ৰদেশত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ লীলা ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা বান ভূমিস্খলনত ৰাজ্যখনত মৃত্যু হৈছে 85 জনকৈ লোকৰ ইয়াৰ ভিতৰত মণ্ডি জিলাত মৃত্যু হৈছে 17 জনৰ বৰ্তমানে সন্ধানহীন হৈ আছে 35 জন লোক গৃহহৰা হৈ আছে কেইবাটাও পৰিয়াল ঘৰ দুৱাৰ হেৰুৱাই কেইবাটাও পৰিয়ালে আশ্ৰয় লৈছে শিবিৰত প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা হিমাচলৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উদ্ধাৰ অভিযান ইপিনে বান ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে পাহাৰীয়া ৰাজ্যখনৰ বাটপথ ঠায়ে ঠায়ে বাটপথ খহি যোৱাৰ ফলত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত দেখুৱাইছো ডাৱৰ বিস্ফোৰণ হৈ বিগত সময়ছোৱাত হিমাচলৰ কেইবাখনো জিলাত এয়া ধ্বংসলীলা ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ লীলা জনজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত বিপৰ্যস্ত কৰি তোলে ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা বান ভূমিস্খলনে বোকা পানীয়ে পুতি পেলাইছে বহু লোকৰ ঘৰ দুৱাৰ বাটপথ সকলো 85 জনকৈ লোকৰ এই পৰ্যন্ত প্ৰাণহানি হৈছে য'ত মণ্ডি জিলাত 17 জনে প্ৰাণ হেৰুৱাইছে 35 গৰাকী লোকৰ এতিয়া সন্ধান নাই বহু পৰিয়াল গৃহহীন হৈ পৰিছে আশ্ৰয় শিবিৰত এই সকল দুৰ্গতই এতিয়া সময় পাৰ কৰিছে